সেই ডাটাটোৰ বিষয়ে অকণমান ক'ব নেকি ছাৰ? ডাটাটো একো নাই, 2011ত 36%, গতিকে 10ৰ পৰা 11ত কিমান পাৰ্চেণ্ট বাঢ়িলে, 11ৰ পৰা 21 কিমান পাৰ্চেণ্ট বাঢ়িব, 21ৰ পৰা 31 কিমান পাৰ্চেণ্ট বাঢ়িব, এইটো এটা ষ্টেটিষ্টিকেল চেম্পলিং হয়। এইটো ডেটা আপুনিও গৈ গুগলত মাৰি ল'ব পাৰে। 11ত অসমত মুছলিম কিমান আছিল, 1ত কিমান আছিল, 1991ত কিমান আছিল, 1981ত কিমান আছিল, প্ৰত্যেক বছৰে কিমান পাৰ্চেণ্ট বাঢ়ি আছে। প্ৰত্যেক 10 বছৰত মুছলিম পপুলেশ্যন অসমত 29% কৰি বাঢ়ি আছে। 35 আছিলে, 34 হ'ল, 29 হ'ল, কিন্তু ৰাফলি প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে 30%, 29/30, 30% মুছলিম বাঢ়ি আছে। 1,40,00,000 মুছলমান আছিলে 2011ত, 30% বাঢ়িলে কিমান হ'ল, নেক্সট 30% বাঢ়িলে কিমান হ'ল। হিন্দুও বাঢ়িছে, হিন্দু বাঢ়িছে 16%। গতিকে প্ৰত্যেক 10 বছৰত ইন কম্পেয়াৰ টু মুছলিম হিন্দু, মুছলিম 16% বাঢ়ে। গতিকে 16% হ'লে কিমান হ'ব, 1,40,00,000 আছে, 16% হ'লে 22 লাখ। প্ৰত্যেক 10 বছৰৰ মূৰত 22 লাখ মুছলিম অসমত বাঢ়ে। গতিকে 2011ৰ পৰা 21ত 22 লাখ বাঢ়িলে, 21ৰ পৰা 31ত 22 লাখ, 31ৰ পৰা 41ত 22 লাখ, দেন দে বিকাম মেজৰিটি। এইটো এটা পৰিসংখ্যা, যিটো মই কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই কৈছে এনেকুৱা লাগি আছে, মই কোৱা নাই, ইণ্ডিয়ান চেন্সাছে কৈ আছে, এইটো মোৰ কোৱা তথ্য নহয় এইটো। গতিকে আপোনালোকেও যদি যিকোনো কুল মাইণ্ড লৈ কম্পিউটাৰটোত বহি লয়, আৰু এইবিলাক পাব্লিছ ডাটা, হিন্দু কিমান, মুছলিম কিমান, খ্ৰীষ্টিয়ান কিমান, বৌদ্ধ কিমান, জৈন কিমান, দিজ আৰ পাব্লিছ ডাটা, প্ৰকাশিত পৰিসংখ্যা হয়। ইয়াত মই বনাবলগীয়া একো নাই, মোৰ ডাটা নহয় এইটো অসমৰ বাস্তৱ, যে 2041 চনত অসম এখন মুছলিম মেজৰিটি ষ্টেট হ'ব। সেইটোত কোনো না আপুনি ৰাখিব পাৰে না মই ৰাখিব পাৰোঁ, এটা বাস্তৱ, সেইটোৱে কথা। চৰাইদেউ মৈদামৰ প্ৰসংগৰ কথা কৈছে আপুনি, আৰু যোৱাকালি চৰাইদেউ জিলা বন্ধ দিছে, অন্তৰ্ভুক্তিটো শিৱসাগৰত অন্তৰ্ভুক্তি কৰাৰ কথা আছিল, কিন্তু বন্ধ দিয়াৰ কাৰণে আমি দেৰিকৈ কৰিব লাগিব, কাৰণ বন্ধ কৰি দিলে আৰু 10টা অসমত বন্ধ হ'ব। মানে চৰাইদেউ জিলাতে আমাৰ ইচ্ছাটো আছিলেই, মই লিখিও দিছিলোঁ বন্ধৰ আগদিনা, যে এইটোলৈ আমি খুব সোনকালে সিদ্ধান্ত ল'ম। কথা নামানি বন্ধ কৰিলে, এতিয়া বন্ধ কৰিলে যদি আমি এটা কৰোঁ, তেতিয়াহ'লে আৰু 10টা বন্ধ কালিৰ পৰা হৈ যাব অসমত। গতিকে চৰাইদেউটো অসমতে আছে, অসমৰ বাহিৰততো নাই। গতিকে কথাবিলাক বন্ধ ধৰ্ণা দিলে কামবোৰ কৰিব আমাৰ দিগদাৰী হয়, আৰু বন্ধ ধৰ্ণা নিদিলে আমি ফটাফট কামবোৰ কৰি থাকোঁ। Mr. Chief Minister, regarding this population thing that you have just mentioned, so does it also signify a failure of the population family planning thing from the government? What family thing we have done? We have not done any family planning thing. In India, you cannot do any compulsory family planning. Awareness thing of the government machinery. Now, Sorat awareness or ki kaam ase? Etu aru adbhut prashno. Sorat ki awareness koribo? এৱাৰনেছত কাম হ'লেতো দেশ বহুত কিবা কিবি হৈ গ'লহেঁতেন, সেইকাৰণে আমি এৱাৰনেছো নকৰোঁ, তাত এৱাৰনেছ কৰি কি লাভ আছে? উপায় নাই নেকি? উপায় কিছুমান উপায় আমি কৰিছোঁ, শ্ল' ডাউনটোতো হৈছে, কিন্তু সেইখিনি ৰাজহুৱাভাৱে পতা কথা নহয়। কিছুমান কাম আমি কৰিছোঁ, বহুত মানুহে সহায় কৰিছে, বহুত ভাল ৰিজাল্টো আছে, কিন্তু এইখিনি কোৱা মানে তেওঁলোকে আকৌ তাৰ বিপৰীতে 10টা কাম কৰে। এটা সৰুৱে কথা কৈছোঁ, পজিটিভ কথা কৈছোঁ, যদি নিযুত মইনা আঁচনিখন হয়, 3 লাখ ছোৱালীয়ে যদি নিযুত মইনাৰ আঁচনি পায়, তেওঁলোকেতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, তেওঁলোকেতো বাচ্চা জন্ম দিব নোখোজিব। এটা সৰু কথাই কৈছোঁ। গতিকে যোৱা 3 বছৰত মই কৰি অহা বা আমাৰ চৰকাৰখনে কৰি অহা কামৰ ৰিজাল্ট এটা পাম, কিন্তু সমস্যাটো ইমান ডাঙৰ,
হাতীৰ কাষত বাওনা এজনে থিয় হ'লে যিটো হয় তেনেকুৱা অৱস্থা মোৰ নহয়। তেনেকুৱা টেণ্ডেঞ্চিটো কি? মানে এতিয়া কিন্তু সঁচা কথা ক'বলৈ গ'লে সকলো ক্ষেত্ৰতে সকলোৱে দেখি আছে, সকলো ক্ষেত্ৰত তেওঁলোকে পাৰ্গত। কিন্তু আপুনি জনসংখ্যাটো যাৰ বেছি তাকতো বেছি দেখিবই সকলোতে। মোৰ জনসংখ্যা 40, আপোনাৰ জনসংখ্যা 20, গতিকে 40 মানুহকেতো আপুনি দেখিব, আপোনাৰতো লৰাই নাই। অসমীয়া মানুহৰ জনসংখ্যা এটা বা দুটা। আমি ইংৰাজী স্কুলত পঢ়াইছোঁ, অসমীয়া স্কুলত পঢ়াইছোঁ, ডক্টৰ কৰিব খুজিছোঁ, প্ৰফেচাৰ কৰিব খুজিছোঁ, কোনোবাইতো গাড়ী চলাব লাগিব। আপোনাৰতো জনসংখ্যাই নাই, তেওঁলোকৰ জনসংখ্যা আছে, গতিকে আহি গাড়ীখন চলাইছে। সেইটো এই গোটেই কথাবিলাক কোনোবা মুখ্যমন্ত্ৰীয়ে যদি মই আজি সাহসেদি যেনেকৈ এই কথাবিলাক কৈ আছোঁ তেনেকৈ যদি ধৰ্ম নিৰপেক্ষ নহৈ যদি 71-81 চনৰ পৰা এইবিলাক কথা কৈ থাকিলেহেঁতেন, যিবিলাক বাস্তৱ, পজিটিভ ৰিজাল্ট হ'লহেঁতেন। ছোৱালীখিনিক যদি পঢ়াব যত্ন কৰিলেহেঁতেন, ইভেন মুছলিম মানুহৰ মাজতো যদি মুছলিম ছোৱালীখিনিক পঢ়োৱাৰ কাৰণে কোনোবা চৰকাৰে প্ৰচেষ্টা ল'লেহেঁতেন, এইটো ঘটনা নহ'লহেঁতেন। চাইল্ড মেৰেজৰ বিপক্ষে যদি কোনোবা চৰকাৰে আগতেই কৰিলেহেঁতেন তেতিয়াহ'লে ব্যৱস্থা নহ'লহেঁতেন। এতিয়া 3 বছৰত মইতো এটা চমৎকাৰ কৰিব নোৱাৰোঁ। যদি 41ৰ জেগাত 51 হয় তেতিয়াহ'লে বুজিব যে ক'ৰবাত আমি কিবা কৰিলোঁ। গতিকে এতিয়া মইতো আশা কৰোঁ যে আমি বহুতখিনি ভাল কাম কৰিছোঁ, কিন্তু PWD ৰাস্তাৰ ৰিজাল্ট এদিনত দেখুৱাব পাৰি, মানুহৰ জীৱনৰ ৰিজাল্টটো এদিনত দেখুৱাব নোৱাৰি। 2 ডিকেডছ লাগে, 2 দশক লাগে।